আজিৰ এই ভিডিঅ'টিত ৰিজনিঙৰ আন কেইটামান কুৱেশ্যন আলোচনা কৰিম। ভিডিঅ'টি শেষলৈকে মনোযোগেৰে চাই থাকিবা। ফাৰ্ষ্ট কুৱেশ্যনটি চোৱাচোন, আৰু এই কুৱেশ্যন কেইটা সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। প্ৰথমতে আছিল 4, নেক্সট আছিলে 9, তাৰপিছত আছিলে 19, নেক্সট আছিলে 24, তাৰপিছত আছিলে 34। নেক্সট ইয়াতে এই খালী ঠাইখিনিত কি হ'ব সুধিছে, আৰু শেষত আছিলে 49। এতিয়া ইয়াতে আমাক কি দিয়া আছে এইটো আমি ধুনীয়াকৈ লিখি লওঁ আহা। ঠিক আছে, আমাক দিছিলে প্ৰথমতে 4, নেক্সট দিছিলে 9, নেক্সট 19, নেক্সট 24, নেক্সট 34। 34ৰ পিছত কি দিয়া আছিলে আমাক খালী ঠাই দিয়া আছিল হয়নে, আৰু শেষত দিয়া আছিলে 49। গতিকে ইয়াতে আমাক এই চাৰিটা অপশ্যন দিছিলে। এত আছিলে 37, বিত আছিলে 38, চিত আছিলে 39, ডিত আছিলে 40। ৰিজনিঙৰ এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ দিলে তোমালোকে যোগ বিয়োগ পূৰণ হৰণ আদিবোৰ কৰি চাই মিলাব লাগে। মিলাই বাকী থকা অপশ্যনটোৰ সৈতে আনটো আমি মিলাবলৈ চেষ্টা কৰিব লাগে। এতিয়া চোৱা, আমি যদি ভালদৰে চাওঁ 4ৰ লগত কিমান প্লাছ কৰিলে 9 পোৱা যায়। 4ৰ লগত যেতিয়া 5 প্লাছ কৰা হয় তেতিয়া 9 পোৱা যায় হয়নে। 4 + 5 অৰ্থাৎ 4ৰ লগত 5 যোগ কৰিলে কিমান পোৱা যায়, 9 পোৱা যায়। আকৌ 9ৰ লগত যদিহে আমি 10 যোগ কৰোঁ, 9ৰ লগত 10 যোগ কৰিলে কিমান পাম আমি, 19 পাম হয়নে। আকৌ 19ৰ লগত যদি আমি 5 যোগ কৰোঁ, 19ৰ লগত 5 যোগ কৰিলে কিমান পাম, 24। আকৌ 24ৰ লগত যদি আমি 10 যোগ কৰি দিওঁ, 24ৰ লগত 10 যোগ কৰিলে হ'ব 36 হয়নে। ঠিক একেধৰণে আমি নেক্সট এই খালী ঠাইত কি হ'ব উলিয়াব লাগে। সেইটো এটা পেটাৰ্ণ আছে ইয়াতে মই লক্ষ্য কৰাৰপিছত প্ৰথমতে ইয়াৰ লগত 5 যোগ হ'ল, তাৰপিছত 10, তাৰপিছত আকৌ 5, তাৰপিছত আকৌ 10 হয়নে। অৰ্থাৎ এবাৰ 5 যোগ হৈছে, নেক্সট বাৰ 10, তাৰপিছত আকৌ 5, তাৰপিছত আকৌ 10। এতিয়া নেক্সট সংখ্যাটো উলিয়াবৰ কাৰণে আমি এবাৰ কি যোগ কৰিম, ইয়াতে 5 যোগ কৰিম, 5 প্লাছ কৰিম হয়নে। এতিয়া চোৱা 35ৰ লগত যদি 5 প্লাছ কৰি দিয়া হয়, যোগ কৰি দিয়া হয়, কিমান পাম আমি, 39 পাম হয়নে। আৰু শেষৰটো মিলিছেনে চোৱাচোন, 39ৰ লগত 10 প্লাছ কৰি দিয়া, 39 + 10, 39ৰ লগত 10 যোগ কৰিলে কিমান হ'ব, 49। গতিকে কাৰেক্ট আনচাৰ কি হ'ব, 39 হ'ব। 39 ক'ত আছে, অপশ্যন নম্বৰ 3ত আছে। গতিকে অপশ্যন নম্বৰ 3 হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনটি কৰাৰ আগত তোমালোকক জনাবলৈ বিচাৰিছোঁ যে NIMS এক্সামৰ অনলাইন ক্লাছ ইতিমধ্যে আৰম্ভ হৈছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ অনলাইন ক্লাছত জইন কৰা নাই, এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি লোৱা। তাত তোমালোকে অনলাইন ক্লাছ কৰিব পাৰিবা। তাত তোমালোকৰ মেথছ, ৰিজনিং, জেনেৰেল চায়েন্স, ছ'চিয়েল চায়েন্স গোটেইখিনি টপিক তাত তোমালোকৰ কভাৰ কৰি দিয়া হ'ব। এতিয়াই তোমালোকে ডেছক্ৰিপশ্যনত বা কমেণ্ট ছেকশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰা। নেক্সট কুৱেশ্যনটি চোৱা, কুৱেশ্যন নম্বৰ 117। কুৱেশ্যনটিত আছিল KJIH, নেক্সট আছিলে FED, তাৰপিছত খালী ঠাইত কি হ'ব সুধিছে, শেষত আছিলে Y। কি কি দিয়া লিখা আছে তোমালোকে ধুনীয়াকৈ লিখি লোৱা প্ৰথমতে। ঠিক আছে, KJI আৰু আমাক দিয়া আছিলে H। নেক্সট চোৱা, ইয়াতে নেক্সটটো দিছে আমাক F, তাৰপিছত দিছে আমাক E, নেক্সট দিছে আমাক D। ঠিক আছে, নেক্সট আমাৰ খালী ঠাই দিয়া আছে ইয়াতে, আৰু শেষত আছে Y। ঠিক আছে, এই খালী ঠাইত কি হ'ব আমাক সুধিছে। এতিয়া তোমালোকে যদি ভালদৰে চোৱা ইয়াতে যে K তাৰপিছত JIH হয়নে, অৰ্থাৎ উল্টা কৈ আছে চোৱা, HIJK হয়নে। চোৱাচোন, Hৰ পৰা আৰম্ভ হৈছে, নেক্সট I, তাৰপিছত J, তাৰপিছত K হয়নে, HIJK। ঠিক তেনেকৈ এইটোৰ পৰা এইটো হ'ল। নেক্সট চোৱাচোন FED, এইটো উল্টাকৈ চোৱাচোন, ABCDখন মাতিলে প্ৰথমতে D পোৱা যায়, তাৰপিছত Dৰ পিছত E, তাৰপিছত কি পোৱা যায়, F হয়নে। আৰু ইয়াতে যদি তোমালোকে ভালদৰে চোৱা, প্ৰথম গোটটোত চোৱাচোন, ইয়াতে কিহত শেষ হৈছে চোৱাচোন, Hত শেষ হৈছে হয়নে, Hত শেষ হৈছে। ঠিক আছে, আকৌ দ্বিতীয় গোটটোত যদি ভালদৰে তোমালোকে চোৱা, দ্বিতীয় গোটটোত Hৰ আগৰ বৰ্ণ কি হয়, G। এই Gটো এৰি কিহৰ পৰা আৰম্ভ হৈছে চোৱাচোন, Fৰ পৰা আৰম্ভ হৈছে, অৰ্থাৎ এটা এৰি আৰম্ভ হৈছে হয়নে। এতিয়া দ্বিতীয় গোটটো শেষ হৈছে চোৱাচোন, দ্বিতীয় গোটটো শেষ হৈছে Dত। ডিৰ নাপাওঁতে আমি কি পাওঁ, ডিৰ আগৰ যিটো বৰ্ণ এইটো কি হয়, C। ইয়াত যিহেতু এটা এৰিছে, Hৰ আগত G, যিটো এৰি Fৰ পৰা আৰম্ভ কৰিছে, গতিকে ডি নাপাওঁতে আমি কি পাওঁ, ডি নাপাওঁতে আমি পাওঁ C। গতিকে Cটো আমি এৰি দিব লাগিব, ডি কিহৰ পৰা আৰম্ভ কৰিব লাগিব,
কিহৰ পৰা আৰম্ভ কৰিম আমি বিৰ পৰা আৰম্ভ কৰিম ঠিক আছে কিহৰ পৰা আৰম্ভ কৰিম চোৱা বিৰ পৰা আৰু এটা বস্তু মন কৰা ইয়াতে চোৱাচোন কে জে আই এইচ হয়নে এফ ই ডি এনে এইখিনিত চোৱাচোন এইচ আই জে কে ডি ই এফ এনেকৈ আছে গতিকে বিৰ আগত কি হ'ব বিৰ পিছত কি হ'ব এ হ'ব কাৰণ ইয়াতে চোৱা এইচ আছিলে হয়নে এইচৰ পিছত আই জে কে ডি ই এফ গতিকে ইয়াত যিহেতু আমি বি পালোঁ হয়নে এই বিটো পালোঁ বিৰ পিছত বিৰ আগত কি হ'ব এ আৰু এটা বস্তু মন কৰা ইয়াতে কিমানটা আছে তোমালোকে চোৱাচোন ইয়াতে আছে 4টা হয়নে ইয়াতে কেইটা আছে চোৱা ইয়াতে আছে 3টা গতিকে ইয়াত আমি কেইটা ৰাখিব লাগিব 2টা এতিয়া চোৱা শেষত কি আছে y আছে y কিহৰ কাৰণে হ'ল চোৱা a এৰ নাপাওঁ দে অৰ্থাৎ আমি উল্টা ফালে যদি চাওঁ শেষত কি আছে y আছে হয়নে গতিকে শেষত কি আছে y গতিকে y কেইটা আছে এটা আশা কৰিছোঁ বুজি পাইছা আৰু বহুতৰে এইটো বুজি পোৱাত অসুবিধা হ'ব 2-3বাৰ ৰিপিট কৰি চাবা চোৱালেহে তোমালোকে এইটো বুজি পাবা ঠিক আছে তাৰপিছত যদি বুজি নোপোৱা আমাক সুধিবলৈ নাপাহৰিবা এতিয়া চোৱা নেক্সট কুৱেশ্যন নম্বৰ 118 ইয়াতে আছিলে 2 5 11 নেক্সট খালী ঠাই আছিল শেষত আছিলে 23 আৰু একেবাৰে শেষত আছিলে 31 এতিয়া আমাক কি কি দিয়া আছিলে ইয়াতে ধুনীয়াকৈ আমি লিখি লওঁ আহাচোন তেতিয়া আমাৰ বুজিবলৈ সুবিধা হ'ব হয়নে লিখা 2 15 11 নেক্সট ইয়াতে খালী ঠাই দিয়া আছে নেক্সট দিয়া আছে 23 আৰু দিয়া আছে আমাক 31 ঠিক আছে ইয়াতে আমাক মিসিং টার্মটো সুধিছে কোনটো আমাৰ হ'ব এই অপচন কেইটাৰ ভিতৰত অপচন এ আছিলে 17 অপচন বি আছিলে 13 অপচন সি আছিলে 15 অপচন নম্বৰ ডি অৰ্থাৎ 4 আছিলে 14 ফাৰ্স্ট তোমালোকে নিজে চেষ্টা কৰা ইয়াৰ আনসাৰটো উলিয়াবলৈ একেবাৰে ইজি হয় কুৱেশ্যনটি যদি পাৰিছা আমাক কমেন্ট সেকশনত জনোৱা আৰু যদি এই উত্তৰটো উলিয়াব পৰা নাই তোমালোকে চোৱা এটা যদি এনেদৰে চাও যে 2 ৰ লগত কিমান যোগ কৰিলে 5 পোৱা যায় 3 5 ৰ লগত আকৌ 6 যোগ কৰিলে কিমান পোৱা যায় 11 গতিকে প্ৰথম 3 যোগ হ'ল আৰু 6 গতিকে নেক্সট আমি কি যোগ কৰি চাব পাৰোঁ 3 3 6 6 3 কিমান হ'ব 9 11 লগত যদি আমি 9 যোগ কৰোঁ 11 9 কিমান হ'ব 20 হ'ব হয়নে কিন্তু 20 ইয়াতে অপচনত নাই অৰ্থাৎ এইটো নিয়মত কৰিলে আমাৰ আনসাৰটো নোলাব আমি অন্য নিয়মত ইয়াৰ আনসাৰটো উলিয়াবলৈ চেষ্টা কৰিব লাগিব আমি যদি এটা বস্তু ভালদৰে মন কৰোঁ এই গোটেইবোৰ কি সংখ্যা 2 5 11 23 আৰু 31 এই গোটেইবোৰ হৈছে মৌলিক সংখ্যা এটা মৌলিক সংখ্যা কাক কয় নিশ্চয় তোমালোকে জানাই মই ইয়াৰ ভিডিও আগতে আপলোড কৰি থৈ দিছো তোমালোকে যদি নাজানা তোমালোকে চাই লবা কেনেকৈ মৌলিক সংখ্যা উলিয়াব লাগে কোনবোৰ মৌলিক সংখ্যা হয় গোটেইখিনি তোমালোকক এক্সপ্লেইন কৰি দিছো এতিয়া তথাপিও এবাৰ কৈ দিছো মৌলিক সংখ্যা কোনবোৰ যিবিলাক সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজে উদাহৰণ হিচাপে যদিহে আমি চোৱা যদিহে আমি এটা মৌলিক সংখ্যা লওঁ 7 বা ধৰি লোৱা 7টো সংখ্যা ললো এই 7টো মৌলিক সংখ্যা হয় না নহয় আমি কেনেকৈ চাব পাৰোঁ ইয়াৰ আমি উৎপাদক উলিয়াব লাগিব উৎপাদক উলিয়ালে আমি কি পাম 1 পূৰণ 7 অৰ্থাৎ ইয়াৰ উৎপাদক কি পালো 1 আৰু 7 পালো অৰ্থাৎ যিবোৰ সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজে অৰ্থাৎ যিটো সংখ্যাৰ উৎপাদক উলিওৱা হৈছে সেই সংখ্যাটো নিজে তেনেবোৰ সংখ্যাকে মৌলিক সংখ্যা বুলি কোৱা হয় এটা 2 5 11 যেনে উদাহৰণ হিচাপে 11 টো চোৱাচোন 11ক আমি 1 পূৰণ 11 লিখিব পাৰোঁ আৰু বেলেগ সংখ্যাৰে 1 পূৰণ কৰি আমি 11 নাপাওঁ গতিকে এইবোৰ হৈছে গোটেইবোৰ মৌলিক সংখ্যা এতিয়া মৌলিক সংখ্যা বুলি আমি গম পালোঁ কিন্তু এতিয়া তোমালোকে এটা বস্তু ভালদৰে মন কৰাচোন ইয়াতে চোৱা 2 আছে হয়নে মৌলিক সংখ্যা কোনবোৰ লিখাচোন 2 2ৰ পিছত আমি কি পাওঁ 3 পাওঁ হয়নে কিন্তু ইয়াত 3টো নাই 3টো ইয়াতে দিয়া নাই হয়নে এই 3টো দিয়া নাই গলে মাৰ্ক কৰি থৈ দিলো নেক্সট দিয়া আছে 5 5ৰ পিছত আমি মৌলিক সংখ্যা পাওঁ 7 অৰ্থাৎ ইয়াতে 7টো আমাক দিছে নেকি চোৱাচোন নাই দিয়া 7ৰ পিছত আমাক 11 দিছে গতিকে আমাৰ কি কৰিছে চোৱা ক্ৰমান্বয়ে মৌলিক সংখ্যাবোৰ উলিয়াই গৈছে উলিয়াই যোৱাৰ পিছত এটা এটা মৌলিক সংখ্যা এৰি সংখ্যাবোৰ লিখি গৈছে 11ৰ পিছত আমি মৌলিক সংখ্যা কি পাওঁ আমি চাব লাগিব যেনে 11ৰ পিছত আমি 12 পাওঁ 12 মৌলিক সংখ্যা হয়নে চাওঁচোন 1 পূৰণ 12 পাওঁ হয়নে 2 পূৰণ 6 পাওঁ গতিকে ইয়াত উৎপাদক কেইটা পালো 1 2 6 আৰু 12 পালো 4টা উৎপাদক পালো গতিকে এইটো মৌলিক সংখ্যা হ'বনে এইটো নহয় 12ৰ পিছত আমি কি পাওঁ 13 13ক আমি কি লিখিব পাৰোঁ 1 পূৰণ 13 আন কোনো সংখ্যাৰ দুটা সংখ্যা পূৰণ কৰি আমি 13 পাম নে নিশ্চয় আমি নাপাওঁ গতিকে ইয়াৰ উৎপাদক যেটো দুটা পালো গতিকে 13টো কি হ'ব 13টো হ'ব মৌলিক সংখ্যা ঠিক আছে 13ৰ পিছত আমি পাওঁ কি পাওঁ চোৱাচোন 13ৰ পিছত আমি পাওঁ 14 মৌলিক সংখ্যা নহয় 15টো মৌলিক সংখ্যা নহয় 16 মৌলিক সংখ্যা নহয় 17টো কিন্তু মৌলিক সংখ্যা কাৰণ 1 পূৰণ 17 পোৱা যায়
গতিকে ইয়াত চোৱাচোন প্ৰশ্নটোত চোৱা 11টো আমাক দিয়াই আছে 11 পিছত 13 পালো 13টো আমি এটা এটাকে এৰি থৈ গৈছিল ইয়াত 3 এৰিলে হয়নে চোৱাচোন ইয়াতে 5 ইয়াতে আমি 13টো এৰি দিব লাগিব হয়নে 13ৰ পিছত আমি কি পালো মৌলিক সংখ্যা এই 17টো পালো গতিকে ইয়াতে আমি কি লিখিব পাৰো 17 লিখিব পাৰো আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পালা অপচন এ হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ ইয়াৰে সম্পূৰ্ণ ভিডিও তোমালোকে আমাৰ এপত পাবা যিসকল ছাত্ৰ ছাত্ৰীয়ে এপটো ডাউনলোড কৰা নাই এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি তোমালোকে আমাৰ এপটো ডাউনলোড কৰি লোৱা তাত তোমালোকে ইয়াৰ সম্পূৰ্ণ ভিডিওৰ লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ নোটছ পিডিএফ গোটেইখিনি তাত তোমালোকে পাবা গতিকে এতিয়া ডেছক্ৰিপশ্যন বা কমেণ্ট ছেকশ্যনত চেক কৰা তাৰ পৰা এপটো ডাউনলোড কৰি লোৱা